সুপ্ৰভাত প্ৰিয় শ্ৰোতা দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ আঘোণ মাহৰ 16 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ডিচেম্বৰ মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, সন্ধিয়া 3:55 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 1:21 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বেলি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱাৰী গণ হ'ব পাঘৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী মতে বুধৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:43 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে বৃশ্চিক ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ হ'ব। অৱশ্যে দিনৰ 1:21 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে দেৱগণ হ'ব হৰিণৰ অস্থি, অষ্টোত্তৰী মতে শনিৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতেও শনিৰ দশাই লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচাৰ যোগ পাব। অৱশ্যে দিনৰ 1:21 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 3 মহীয়া পতিসীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:53 পৰা 11:12 চলি থাকিব। গতিকে এই ৰাহুকালত আপোনালোকে যিকোনো শুভ কাম আৰম্ভ নকৰিব। অৱশ্যে আজি দিশখোল চলি থাকিব পশ্চিম দিশত, গতিকে পশ্চিম দিশত আপোনালোকে যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি যাবলগীয়া হয় তেতিয়াহ'লে মুখত চেনি নতুবা যিকোনো মিঠা বস্তু লৈ আপুনি সেই যাত্ৰা আৰম্ভ কৰাৰ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু কমেণ্ট বক্সত মনৰ কথাসমূহ জনাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰিলোঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মান লাভৰ যোগ দেখা পোৱা গৈছে। ক'ৰবাত কিছু সন্মান লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু আশাবাদী হৈ থকাও দেখা যাব। বিভিন্ন ধৰণৰ হয়তো চিন্তা কৰি থাকিব পাৰে, উচ্চ হয়তো চিন্তা কৰি থাকিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল আজি কিছু সুস্থ সবল হৈ থাকিব, কিয়নো হয়তো যদি আপুনি ক'ৰবাৰ পৰা পাবলগীয়াও কিছু ধন আছিল সেই ধন হয়তো উভতাই পাব পাৰে, যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি আজি কিছু সবল হৈ থকাই দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অধিক সময় ঘৰৰ সদস্যসকলৰ সৈতেই দিনটো অতিবাহিত কৰিব। অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যাতে প্ৰিয়জনক সন্দেহ নকৰে, সন্দেহ কৰিলে দুয়োৰে মাজৰ দূৰত্ব অকণমান বাঢ়িব পাৰে। গতিকে পৰলৈ আজিৰ দিনটোত আপুনি সন্দেহ নকৰিব। আজি যাত্ৰা কৰিলে অকণমান হয়তো ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে, গতিকে পৰলৈ আজি যাত্ৰা নকৰিব। বিবাহিতসকলৰ বাবেও দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হ'ব। সন্ধিয়াৰ সময়টো বিশেষভাৱে শুভ দেখা পোৱা গৈছে। আজি কোনো বন্ধুৱে হয়তো আপোনাক বিপদত ৰক্ষা কৰিব পাৰে, গতিকে বন্ধুৰ পৰা হয়তো কোনো ক্ষেত্ৰত সহায় লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভ বুলি ক'ব পাৰি। অৱশ্যে ব্যৱসায়ত আজি এই ৰাশিৰ ব্যক্তিসকল অধিক উপকৃত হ'ব পাৰিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত যোৱাৰো চেষ্টা কৰিব। এইবাৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাৰ ক্ষেত্ৰত কিছু অধিক নাম অৰ্জন কৰিব পাৰিব, গতিকে খেলা ধূলাৰ ক্ষেত্ৰত আপুনি যোৱাৰ চেষ্টা কৰিব, নিশ্চয় যথেষ্ট আজি সফলতা অৰ্জন কৰিব পাৰিব। অৱশ্যে আজি প্ৰিয়জনক কথা বতৰাবোৰ কওঁতে অকণমান ভাবি চিন্তি ক'ব, আপোনাৰ কোনো কথাত হয়তো তেওঁ আঘাত পাবও পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ ফালৰ পৰা কিছু ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো মোমায়েকৰ ঘৰৰ ফালৰ পৰা নতুবা তেনেধৰণৰ মাতৃপক্ষৰ ফালৰ পৰা হয়তো ধন লাভ কৰিব পাৰে। আজি এই ব্যক্তিসকলে অৱশ্যে অকণমান সকলোৰে পৰা দূৰত্ব বজাই অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি পুৰণা কথাসমূহ মনত পৰা দেখা যাব। বহুদিনৰ পুৰণা কোনো কথা হয়তো মনলৈ
আহিব পাৰে, যাৰ ফলত অকণমান আৱেগিক হৈ উঠা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলক। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়তকৈ অধিক পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিব। গতিকে পাৰিলে ব্যৱসায়তো সমানে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, যিমান নেকি আপুনি পাৰিবাৰিক ক্ষেত্ৰত আজি গুৰুত্ব দিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰিয়জনৰ সৈতে অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰত কোনো সিমান বেয়া দেখা নাই, কিন্তু অৱশ্যে অকণমান হয়তো প্ৰিয়জনক অৱজ্ঞা কৰিব পাৰে, ইগন'ৰ কৰা দেখা যাব। গতিকে প্ৰিয়জনক সমানে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে সেই ব্যক্তিসকলে ক'ৰবাত হয়তো সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে, হয়তো ক'ৰবাত তেনেধৰণৰ কোনো খাদ্য খোৱাৰ সুবিধা লাভ কৰিব পাৰে। আজি ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিন্তু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস কিছু বৃদ্ধি পাব। গতিকে আত্মবিশ্বাসে আপোনাক আজি যিকোনো কাম কৰিবলৈ কিছু আগ্ৰহী কৰি তোলা দেখা যাব। গতিকে সেই আত্মবিশ্বাসৰ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব, যথেষ্ট আজি উন্নতি কৰিব পাৰিব। আজি অজ্ঞাত পথৰ পৰা ধন লাভ কৰাৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো এই ৰাশি ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা কিছু ধন লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলক অৱশ্যে জ্ঞানৰ প্ৰকোপো কিছু বৃদ্ধি পাব। অৱশ্যে সমাজত আজি কিছু প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিকভাৱতে পাৰ হ'ব। অৱশ্যে এই ৰাশি ব্যক্তিসকলক আজি খুব বিনম্ৰ স্বভাৱৰ হৈ পৰা দেখা যাব। সেই বিনম্ৰ স্বভাৱৰ বাবে হয়তো আজি অন্য ব্যক্তিৰ সৈতে খুব সুন্দৰভাৱে এওঁলোকে কথা বতৰাসমূহ পাতিব বিচাৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ ওপৰত অন্য ব্যক্তি আজি খুব গুৰুত্ব দিব আৰু আকৰ্ষিত হৈ পৰিব পাৰে কোনো ব্যক্তি। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি কিছু শুভ বুলি ক'ব পাৰি। আজি এই ৰাশি ব্যক্তিসকলে কোনো ধাৰ্মিক কাৰ্যত হয়তো অংশগ্ৰহণ কৰিব পাৰিব। ধৰ্ম কৰ্মৰ প্ৰতি এওঁলোকৰ ৰুচি বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি কিন্তু দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো নতুন বন্ধু লাভ কৰিব পাৰে, নতুবা কোনো পুৰণা বন্ধুৰ সৈতে হয়তো আপুনি যোগাযোগত আহিব পাৰে। আজি দান পুণ্য কৰাৰ প্ৰতি এই ৰাশি ব্যক্তিসকলক কিছু অধিক আগ্ৰহী হোৱা দেখা যাব। ধৰ্ম কৰ্মৰ প্ৰতি কিছু ৰুচি বৃদ্ধি পাব পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি পাৰিবাৰিক ক্ষেত্ৰত হয়তো কোনো মহত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। গতিকে পৰিয়ালৰ হৈ হয়তো আপুনি কোনো সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিকভাৱতে পাৰ হ'ব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট শুভ। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি অফিচৰ পৰা সোনকালে ঘৰলৈ আহি হয়তো প্ৰিয়জনৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা বনাব পাৰে, ক'ৰবালৈ ফুৰিব যোৱাৰ হয়তো প্লেন বনাব পাৰে। আজি অৱশ্যে অকণমান সৰু সুৰা হয়তো মতভেদ হ'ব পাৰে প্ৰিয়জনৰ সৈতে। গতিকে বিশেষ কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি অকণমান আপোনাৰ সন্মান কিছু হ্ৰাস পাব পাৰে, বিশেষকৈ প্ৰিয়জনৰ ক্ষেত্ৰত অকণমান সন্মান হ্ৰাস পাব পাৰে। গতিকে সেই ক্ষেত্ৰত অকণমান ব্যৱসায় অকণমান গুৰুত্ব ৰাখিব। আজি ব্যৱসায়তো এই ৰাশি ব্যক্তিসকলে কিছু উন্নতি কৰিব পাৰিব। যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত অন্য ব্যক্তিৰ উপদেশ লয় তেতিয়াহ'লে আৰু অধিক উন্নতি কৰিব পাৰিব। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰাও দিনটো আজি কিছু সুস্থ সবলে হৈ থাকিব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি বৌদ্ধিক ক্ষমতা কিছু বৃদ্ধি পাব। এওঁলোকে বুদ্ধিৰ বলতে আজি কিছু জীৱনত উন্নতি কৰিব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি হাতত হয়তো পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিবও পাৰে, সেইবাবে হয়তো আপুনি অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। অৱশ্যে আপুনি যদি পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লয় তেতিয়াহ'লে সেই ধন সঞ্চিত কৰাৰ ক্ষেত্ৰত কিছু উপকৃত হ'ব পাৰিব। গতিকে পৰিয়ালৰ সদস্যসকলৰ উপদেশ লোৱাৰ চেষ্টা কৰিব, পাৰিলে সহায় লোৱাৰো চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যম দেখা পোৱা গৈছে। আপোনাৰ কোনো কথাত হয়তো প্ৰিয়জন অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে ভালদৰে কথাসমূহ পতাৰ
চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ক'ৰবাৰ পৰা হয়তো নিমন্ত্ৰণ লাভ কৰিব পাৰে। অৱশ্যে ক'ৰবাৰ পৰা কিছু আকস্মিকভাৱে উপহাৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি নিমন্ত্ৰণ লাভ কৰে সেই নিমন্ত্ৰণ যিমান পাৰে ৰক্ষা কৰাৰ চেষ্টা কৰিব। আজি বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভ বুলিয়ে ক'ব পাৰি। অৱশ্যে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত আৰু অধিক কিছু সংযোগ কৰাৰ চেষ্টা কৰিব। যদি ব্যৱসায়ক আৰু অধিক কিছু আগুৱাই নিয়াৰ চেষ্টা কৰে তেতিয়াহ'লে ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো খুব উপকৃত হ'ব পাৰিব। অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এবাৰ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি এই ৰাশি ব্যক্তিসকলে আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগলৈ আহিব পাৰে, নতুবা প্ৰভাৱশালী ব্যক্তিৰ পৰা কিছু উৎসাহিত হ'ব পাৰে। তেওঁলোকে হয়তো আপোনাক কিছু উৎসাহ দিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু হ'বলৈ দেখা পোৱা গৈছে, কিয়নো আয় কিছু বৃদ্ধি পাব। নতুন কেইবাটাও পথৰ পৰা হয়তো ধন লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে পাৰিলে অৱশ্যে ঘৰৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। যদি আপুনি ঘৰুৱা ক্ষেত্ৰত সময় দিব বিচাৰে তেতিয়াহ'লে আপোনাৰ দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি অৱশ্যে দিনটো কিছু ৰোমান্টিকভাৱেও পাৰ হোৱা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি কিছু শুভ বুলিয়ে ক'ব পাৰি। আজি সন্ধিয়াৰ সময়লৈ ৰাশি ব্যক্তিসকলে হয়তো কোনো বিশেষ পৰিকল্পনা কৰিব পাৰে, হয়তো কোনো প্লেন বনাব পাৰে। অৱশ্যে দিনটো আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো মহত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ হৈ হয়তো নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে কোনো মহত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। গতিকে ভালদৰে সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। বিবাহিতসকলৰ বাবেও আজি সন্ধিয়াৰ সময়টো খুব এক বিশেষ সময়। আজি অৱশ্যে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি হয়তো সৰু সুৰাভাৱে অকণমান মানসিকভাৱে নিৰাশ হৈ থাকিব পাৰে। গতিকে ব্যৱসায়িকসকলে অকণমান নিজক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এবাৰ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশি এই ৰাশি ব্যক্তিসকলে আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা আজি যথেষ্ট সুস্থ হ'বলৈ হৈ থাকিব, কিন্তু অধিক যাত্ৰা কৰিলে অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে অধিক পাৰিলে যাত্ৰা নকৰিব। এই ৰাশি ব্যক্তিসকলে আজি বিবাদৰ ক্ষেত্ৰতো কিছু জয়ী হ'ব পাৰিব। যদিও আপোনাৰ কোনো ব্যক্তিৰ সৈতে বাদ বিবাদৰ সূত্ৰপাত হয় তেতিয়াহ'লে আপোনাৰেই আজি জয় হ'ব, কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি এই ৰাশি ব্যক্তিসকলৰ বিত্তীয় ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সবল হৈ পৰিব। যদিহে ক'ৰবাৰ পৰা পাবলগীয়াও ধন আছিল সেই ধন হয়তো লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি কিছু শুভ, কিন্তু খৰচতো অকণমান বৃদ্ধি পাব পাৰে। গতিকে খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট সবল হৈ থাকিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে হয়তো অতি সহজতে কোনো ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। হয়তো এই ৰাশি ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অধিক উপকৃত হ'ব পাৰিব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো কিছু আগুৱাই যোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ আহিব হয়তো বিচাৰিব পাৰে, তথাপি আপোনাৰ কৰ্মব্যস্ততাৰ বাবে হয়তো অকণমান পলম হ'ব পাৰে, অহাত হয়তো অকণমান পলম হ'ব পাৰে। আজি বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি ঘৰৰ সদস্যসকলক কিছু সময় দিব বিচাৰিব এই তুলা ৰাশি ব্যক্তিসকলে। ঘৰুৱা ক্ষেত্ৰতে হয়তো প্ৰয়োজনকৈ অধিক সময় অতিবাহিত কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশি এই ৰাশি ব্যক্তিসকলৰ যদিহে বিগত দিনকেইটাত অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰি আছিল তেতিয়াহ'লে আজি যথেষ্টভাৱে শাৰীৰিক সুস্থতা অনুভৱ কৰিব পাৰিব। গতিকে স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কোনো ক্ষেত্ৰৰ ফালৰ পৰা লাভান্বিত হ'ব পাৰিব। বিশেষকৈ নতুন ক্ষেত্ৰত যদিহে আগবাঢ়ে তেতিয়াহ'লে আপুনি প্ৰয়োজনকৈ অধিক লাভান্বিত হ'ব পাৰিব। অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পূৰ্বে অকণমান চাই চিতি ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব। আজি যদি প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবালৈ বজাৰ কৰিব যায় তেতিয়াহ'লে আপোনাৰ হয়তো আজি কিছু ধন খৰচ হ'ব পাৰে, খুব সম্ভাৱনা
দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে একপক্ষীয়ভাৱে প্ৰেমত নাবাঢ়িব। যদিহে তেনে ক্ষেত্ৰত আগবাঢ়ে তেতিয়াহ'লে হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মানসিকভাৱে খুব শান্তি লাভ কৰিব। কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট শান্তি লাভ কৰিব। আজি ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে দিনটোৰ অধিক সময় হয়তো অকণমান কিছু কৰিবলগীয়া কামৰ বিপৰীতে কৰিব নলগীয়া কামসমূহতহে অধিক ব্যস্ত থাকিব পাৰে। আপুনি হয়তো তেনে ক্ষেত্ৰত অধিক সময় অতিবাহিত কৰিব পাৰে। আজি ব্যৱসায়িকসকলৰ বাবেও দিনটো যথেষ্ট শুভ। ব্যৱসায়ত পাৰিলে আজি আৰু অধিক নতুনত্ব অনাৰ চেষ্টা কৰিব, তেতিয়াহ'লে ব্যৱসায়তো আৰু অধিক উন্নতি কৰিব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে অৱশ্যে ক'ৰবাত হয়তো ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বিশেষকৈ সন্ধিয়াৰ ভাগলৈ ঘৰৰ পৰা ওলাই ক'ৰবালৈ ফুৰিব যোৱাৰ প্লেন বনাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব ক'লা। ধনুৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি অৰ্থ লাভৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে আজি পাৰিলে নিজৰ ওপৰত বিশ্বাস কৰাৰ চেষ্টা কৰিব, তেতিয়াহ'লে আজি যথেষ্ট উন্নতি কৰিব পাৰিব। নতুবা আপোনাৰ কোনো ক্ষেত্ৰত পৰিৱৰ্তনেও আপোনাক আজি উন্নতি কৰাব পাৰে। অৱশ্যে যদি বিগত দিনকেইটাত অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰি আছিল, আজি কিছু শাৰীৰিকভাৱে সুস্থ হৈ পৰা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলক। আজি মনৰ কামনাসমূহো পূৰণ হোৱা দেখা যাব। যদি মনত কোনো কথা ভাবি আছে সেই কথাও হয়তো আজি আপোনাৰ পূৰণ হ'ব পাৰে। আজি পাৰিলে এই ৰাশিৰ ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰাৰ চেষ্টা কৰিব। সেই পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি হয়তো সৰু সুৰা মতভেদ হ'ব পাৰে। গতিকে বিশেষভাৱে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব, যাতে কোনো বাদ বিবাদৰ সূত্ৰপাত নহয়, তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। নতুন কোনো ব্যক্তিৰ সৈতে হয়তো প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। গতিকে নতুনকৈ সম্পৰ্ক গঢ়াৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশি ব্যক্তিসকলে আজি অতীতত যদি কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ আছিল, বহুদিন হয়তো যদি আপুনি সেই ব্যক্তিক লগ পোৱা নাছিল, তেতিয়াহ'লে আজি হয়তো তেনে কোনো ব্যক্তিৰ সৈতে যোগাযোগলৈ আহিব পাৰে। হয়তো বন্ধু হ'ব পাৰে, নতুবা অন্য কোনো ব্যক্তিও হ'ব পাৰে। আজি তেনেধৰণৰ ব্যক্তিৰ সৈতে হয়তো যোগাযোগলৈ আহিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অৱশ্যে যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি আত্মবিশ্বাস হৈ ৰাশি ব্যক্তিসকলৰ কিছু বৃদ্ধি পাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব। অৱশ্যে যদি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, আজি ইনভেষ্ট কৰিব পাৰে। তাৰ বাবে দিনটো আজি যথেষ্ট শুভ। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু অকণমান হয়তো মন মাৰি থকা দেখা যাব পাৰে। গতিকে বিশেষভাৱে মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব আৰু হাঁহি থকাৰ চেষ্টা কৰিব, তেতিয়াহে আপুনি জীৱনত উন্নতি কৰিব পাৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত হয়তো মাতৃৰ কিছু সেৱা শুশ্ৰূষা কৰিব বিচাৰিব পাৰে। হয়তো মাতৃৰ কোনো কাম কৰি সহায় কৰি দিবও পাৰে। অৱশ্যে ৰাশি ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত অকণমান হয়তো কিছু দিগদাৰী পাব পাৰে, অকণমান কৰ্মক্ষেত্ৰত জটিলতা অনুভৱ কৰিব পাৰে। গতিকে বিশেষভাৱে কৰ্মক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে বিদ্যাৰ্থীসকলে আজি পঢ়া শুনাত মন বহুৱাব পাৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলক কিছু ধৰ্ম কৰ্মৰ প্ৰতি নতুবা দান পুণ্য কৰাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। মন্দিৰ নতুবা তেনেধৰণৰ কোনো স্থানলৈ হয়তো যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি ব্যৱসায়তো এই ৰাশি ব্যক্তিসকলে কিছু উন্নতি কৰিব পাৰিব। মুঠতে ব্যৱসায়ত আপুনি সহযোগীৰ ওপৰত বিশেষ গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আপোনাৰ সহযোগীয়ে হয়তো কোনো ভুল কাম কৰিবও পাৰে ব্যৱসায়ত, গতিকে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা দিনটো যাতে এই মকৰ ৰাশি ব্যক্তিসকলৰ খুব সুন্দৰভাৱে অতিবাহিত হয়, তাৰে কামনাৰে আজি এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰ আৰু শুভ হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি
এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন কিছু বৃদ্ধি পাব। অৱশ্যে বন্ধুৰ পৰাও আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত কিছু সহায় লাভ কৰিব। বন্ধুৱে প্ৰয়োজনীয় সময়ত আপোনাক সহায় কৰিব বিচাৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদি ক'ৰবাত ধন পাবলগীয়াও আছিল তেতিয়াহ'লে সেই ধন হয়তো লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব সুন্দৰভাৱেই অতিবাহিত হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে অকণমান সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। অৱশ্যে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান হয়তো সৰু সুৰা বাদ বিবাদৰ সূত্ৰপাতৰ মাজেৰে পাৰ হ'ব পাৰে। প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে। গতিকে বিশেষ গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক কোনো অন্য ব্যক্তিয়ে হয়তো অপেক্ষা কৰি থাকিব পাৰে। ঘৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰত আপোনাৰ হয়তো অপেক্ষা কৰি থাকিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। কিন্তু দিনটো যদিও আজি এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, তথাপি কিন্তু এওঁলোকে নিজৰ বাবেও কিছু আজৰি সময় উলিয়াব পাৰিব আৰু কিছু পৰিয়ালৰ সদস্যসকলৰ সৈতেও সময় অতিবাহিত কৰা দেখা যাব। ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে অন্য ব্যক্তিৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। সেই উপদেশে আপোনাক ব্যৱসায়ত আজি যথেষ্ট উন্নতি কৰাত সহায় কৰিব। অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব গেৰুৱা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি ধনাগমৰ যোগ দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশি ব্যক্তিসকল কিছু সুস্থ সবল হৈ থাকিব। আজি অতিৰিক্ত ধন ক'ৰবাত ইনভেষ্ট কৰাৰ বাবে দিনটো খুব শুভ। পাৰিলে তেনে কোনো ক্ষেত্ৰত ধন ইনভেষ্ট কৰি থোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলক হয়তো কোনো ব্যক্তিয়ে সকলো কথা খুলি নক'ব পাৰে। আপোনাৰ কোনো বিশ্বাসযোগ্য ব্যক্তিয়েও হয়তো আপোনাক সকলো কথা খুলি নক'ব পাৰে। অৱশ্যে আজি আনক আপুনি অতি সহজতে সন্মত কৰিব পাৰিব। যিকোনো ক্ষেত্ৰতে আজি আপুনি আনক অতি সহজতে সন্মত কৰিব পাৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো ব্যক্তিৰ সৈতে কথা পাতিব যায় তেতিয়াহ'লে হয়তো মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে। কিন্তু প্ৰেম সম্পৰ্কত আপুনি যথেষ্ট আজি সফলতা অৰ্জন কৰিব পাৰিব। কাৰ্যক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো কাম হয়তো আধাতে ৰ'ব পাৰে, যাৰ বাবে অকণমান হয়তো কৰ্মক্ষেত্ৰত জটিলতা অনুভৱ কৰিব পাৰে। আজি অৱশ্যে বিবাহিতসকলকো প্ৰিয়জনে যথেষ্ট গুৰুত্ব ৰাখিব। অইন দিনৰ তুলনাত বিবাহিতসকলেও প্ৰিয়জনক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আজি ইণ্টাৰনেটৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে কোনো হয়তো নজনা কথা শিকিব পাৰে। নজনা কোনো কথা হয়তো শিকা সুবিধা লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে ইণ্টাৰনেটৰ পৰা বিশেষকৈ। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।